প্ৰতিদিন টাইমৰ কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ। মই শ্ৰী ধৰ্মেন্দ্ৰ খাটলাৰী। আজি আমি মোৰ নিজৰ আত্মজীৱনী গ্ৰন্থ, এই গ্ৰন্থখন অসমীয়া প্ৰতিদিন কাকতৰ যিটো কাৰ্যালয় মানে প্ৰতিদিন টাইম, এই জৰুৰী যিটো আছে, ইয়াৰ মুখ্য সম্পাদক ঋতুমণি শইকীয়া, তেখেতক আমি আমাৰ গ্ৰন্থখন উন্মোচন চমুকৈ মানে অনুষ্ঠীয়াকৈ কৰাম বুলি ভাবিছোঁ। সেয়ে মই ইয়াৰ আগে মানে আনুষ্ঠানিকভাৱে এটা কথা ক'ব বিচাৰিছোঁ, সেয়াই হ'ল তেওঁক আমি আদৰণি জনাব বিচাৰিছোঁ। আজি এই গ্ৰন্থখন উন্মোচন কৰাৰ আগমুহূৰ্তত তেখেতক বড়ো আৰনাইৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই ৰূপালী বসুমতাৰীক আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগতে অমৃতা খাটলাৰী, তেওঁকো মই আৰনাইৰে আমন্ত্ৰণ জনাইছোঁ। লগতে বেবী বসুমতাৰী, ইয়াৰ লগতে আমাৰ লগত সতীৰ্থ সাংবাদিক আহিছে, পাৰখোৱাৰ সাংবাদিক আৰু সম্ৰাজ চৌহান। তেখেতে প্ৰথমকৈ সম্ৰাজ চৌহান তেখেত PhD কৰি আছে ডিফুত, আৰু কাকত মানে দিল্লী হিন্দী পেপাৰত কৰি আছে, গুৱাহাটী হিন্দী পেপাৰত কৰি আছে। ইয়াৰ উপৰি লগতে আমাৰ লগত জ্যেষ্ঠ সাংবাদিক আমাৰ নাৰায়ণ বৰুৱা, তেখেতো সমৰ্থন জনাব। নহয় আমাৰ লগতে ৰত্নকান্ত কথাকো সমৰ্থন জনাবৰ কাৰণে জনালোঁ।